আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই উপস্থিত আছোঁ অলপতে প্ৰাগ নিউজৰ তৰফৰ পৰা প্ৰেৰণা এৱাৰ্ড পোৱা শ্ৰীযুতা জীমণি চৌধুৰীৰ বাসগৃহত। জীমণি চৌধুৰী মোৰ নিজৰ বাইদেউ হয়, বৰ্তাৰ ছোৱালী। বহু বছৰ ধৰি ইয়ালৈ অহা নাই, আজি সুযোগ বুজি পেলাই ইয়ালৈ আহিলোঁ আৰু বাইদেউহঁতৰ ঘৰত ইতিমধ্যে আমি চাহ তাহ খালোঁ। আমি বাইদেউৰ লগত অকণমান কথা পাতিম। আহক আমি সকলোৱে বাইদেউৰ অকণমান জীৱন যাত্ৰাৰ যি কথা, সেই কথাখিনি অকণমান পাতিম আৰু আপোনালোকেও শুনক। বাইদেউ আমাৰ সকলোৰে কাৰণে এক প্ৰেৰণা। মই বাইদেউৰ লগত অকণমান কথা পাতিবলৈ আচলতে জীমণি বাইদেউ হৈছে দুগৰাকী টুইন একেলগতে মই দেখুৱাইছোঁ। এয়া হ'ল আমাৰ সৰু ভণ্টি বাইদেউ মামণি বাইদেউ আৰু এয়া হ'ল আমাৰ ডাঙৰ ভণ্টি বাইদেউ জীমণি বাইদেউ। দুয়োগৰাকী টুইন হয়। জীমণি বাইদেউ অকণমান ডাঙৰ, 5 মিনিটৰ ডাঙৰ, আৰু সৰু ভণ্টি বাইদেউ তাৰ ঠিক 5 মিনিটৰ পিছতে আহিছে। আৰু দুয়োগৰাকী এগৰাকী সফল মাতৃ। বিশেষকৈ আমাৰ সৰু ভণ্টি বাইদেউৰ কথাটো ক'বই নালাগে। ছোৱালী একেবাৰে গ'ল্ড মেডেলিষ্ট, তাকো ফাইন আৰ্টছত, নহয়নে বাৰু? ভাৰতনাট্যমত নে অডিচিত। গতিকে খুব সুন্দৰ। আৰু ল'ৰা এগৰাকী সুদক্ষ ডক্তৰ, এতিয়া লণ্ডনত আছে। তেওঁলোক মানুহগৰী এগৰাকী অকলশৰীয়াকৈ জীৱন যাত্ৰাৰ মাজেৰে গৈ পেলাই তেওঁলোকক মানুহ কৰি ডাঙৰ দীঘল কৰিছে। এগৰাকী আমাৰ অতি মৰমৰ সৰু ভণ্টি বাইদেউ। আৰু জীমণি বাইদেউৰ কথাটো ক'বই নালাগে। জীমণি বাইদেউ যথেষ্ট সফল এগৰাকী লেখিকা, অভিনেত্ৰী আৰু আমাৰ পৰিয়ালৰ আটাইতকৈ ডাঙৰ বাইদেউ। আমি বাইদেউৰ লগত অকণমান কথা পাতিম, আপোনালোকে শুনিব। এয়া দুয়োগৰাকী বাইদেউৰ মাজত আহিছোঁ। মই জীমণি বাইদেউৰ মুখেৰে দুটামান কথা শুনিব বিচাৰিছোঁ। আজি আমি অহাৰ পৰা আমি ইয়াত লিহুগাঁৱৰ কথাই পাতিলোঁ বহুতখিনি। বাইদেউৰ লগৰ ল'ৰা ছোৱালীখিনিৰ কথা পাতিছে আৰু মোক দেখাৰ লগে লগে চাগে লিহুগাঁৱলৈ মনত পৰিছে। কওকচোন আপোনাৰ লিহুগাঁৱত খেলাৰ সেই শৈশৱৰ অকণমান দুই এটা দিন। ভাল লাগিছিল খুব। লিহুগাঁৱত সৰুতে আছিলোঁ মই। ক্লাছ 4, 5, 6, 7লৈকে পঢ়িছিলোঁ। আৰু একাডেমি স্কুলৰ জিতেন ভাগৱতী ছাৰ, তেখেতসকলৰ আৰু তুলসী ফুকন ছাৰ সেই সময়ত প্ৰিন্সিপাল আছিলে। ভয় কৰিছিলোঁ খুব। সেই ভয় কৰা দিনবোৰলৈহে মনত পৰে। আৰু মই তোমাৰ মা দেউতা মোৰ খুৰা খুৰী ঘৰত থাকি পঢ়িছিলোঁ। আৰু ভাল আছিল। তুমি তেতিয়া জন্ম হোৱা নাই। মই ক্লাছ 6লৈকে পঢ়ালৈকে তুমি জন্ম হোৱা নাই। 7 পাওঁতে তুমি জন্ম হৈছা। সেই দিনটো মনত পৰে। তোমাৰ প্ৰথম ক্ৰন্দন ধ্বনিটো মই শুনিছোঁ। তাৰমানে জন্ম হৈ যে কান্দে কেঁচুৱাই, সেই কান্দোনটো মই শুনিছোঁ। সেইকাৰণে এতিয়া তোমাক এনেকৈ দেখি, ইমান ডাঙৰত দেখি আচৰিত হওঁ। দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল, মাজত ইমানখিনি দিন পাৰ হৈ গ'ল। যি নহওক তুমি জীৱনটো ধুনীয়া কৰিছা। তুমি ছাকচেছফুল বুলি ক'ব পাৰি। তোমাকো অভিনন্দন জনাইছোঁ। ধন্যবাদ বাইদেউ। আৰু অলপতে এটা খুব সুন্দৰ পৰিৱেশত আমি সকলোৱে চালোঁ। প্ৰাগ নিউজৰ ফালৰ পৰা তেখেতক প্ৰেৰণাৰ কাৰণে এটা বঁটা প্ৰদান কৰিছে। প্ৰাগ প্ৰেৰণাৰ বঁটা এটা লাভ কৰিছে। তেওঁ এই বঁটাটো পাই কেনেকুৱা লাগিছে? খুব কওকচোন বাৰু অকণমান। তেনেকৈ ভালটো লাগে আৰু ভাল লাগিছে। আৰু এটা মই কথা কওঁ যে অভিনয় জগতৰ কথা। আমি প্ৰথম সেন্দুৰ আছিল নেকি, নে কোনখন আছিলে? সাদৰী আছিলে। সাদৰী প্ৰথম অভিনয় কৰোঁতে কেমেৰাৰ সন্মুখত কেনেকুৱা লাগিছিলে? সাদৰী পুলক গগৈ নে কাৰ আছিলে? পুলক গগৈ আছিলে। বুজিয়ে পোৱা নাছিলোঁ মানে। আচলতে আৰু অলপ শিকি বুজি কৰিব লাগিছিল। মই এনেই মঞ্চত, তাৰ আগতে মঞ্চৰ লগতহে জড়িত আছিলোঁ। কিন্তু মানে কেমেৰাৰ আগত যেতিয়া অভিনয় কৰিম, শিকিব যে লাগে বুজাই নাছিলোঁ। এনেই ওলাই দিছোঁ আৰু। গতিকে সিমান ছাকচেছফুল হ'ব নোৱাৰিলোঁ। কিন্তু তাৰপিছত মই সেন্দুৰ, প্ৰথম ৰাগিনী, পানী এইবিলাক চিনেমা কৰি ভাল লাগিছিল। কিন্তু মাজতে অকণমান অসমীয়া চিনেমা মানে হোৱা নাছিলে আৰু মোৰ জীৱনটো অন্যফালে গতি কৰিলে। গতিকে চিনেমাৰ লগত সিমান জড়িত হৈ থাকিব নোৱাৰিলোঁ আৰু। বিদেশত আপোন মানুহৰ কথা ক'ব? বিদেশত আপোন মানুহ শীৰ্ষ গীত সেয়া তোমালোকে জানা আৰু মইনো কি ক'ম। চিৰিয়েলখন খুব সুন্দৰ শীৰ্ষ গীতটি আছিলে। সকলোৰে মুখে মুখে সেই গীতটি আছিলে সেইটো সময়ত। সেইটো মই কোৱাতকৈ দৰ্শকে বেছি ক'বলৈ ভাল পাব, ক'বলৈ এৰি দিছোঁ আৰু। কিন্তু সেইবোৰ দিন ভাল লগা দিন আছিলে। আমি 2001 চনৰ পৰা 2007 চনলৈকে সেই চিৰিয়েলখন চলিছিলে। আৰু তেতিয়া আমি খুব বিজি আছিলোঁ, প্ৰায় ষ্টুডিঅ'তে থকাৰ দৰে। মানে অকণমান সময়ৰ কাৰণে ওলাই আহিব পাৰোঁ, এনেকুৱা এটা মানে প্ৰত্যেক সপ্তাহতে যাব লাগে, চিৰিয়েলখন বাজিব লাগে।
গতিকে আমি ইখন মানে কৰি হয়হে আকৌ সিখনৰ কাৰণে নেক্সট ছানডেত যাবই, গতিকে আমি মানে সেইখন লৈয়ে ব্যস্ত আছিলোঁ বহুত দিন। ঠিক আছে, ভাল লাগিলে কথা পাতি। আৰু এতিয়া কিবা নতুন পৰিকল্পনা আছে নেকি? নাই এতিয়া পৰিকল্পনা মই কেতিয়াও একো পৰিকল্পনা কৰি কাম কৰাই নাই, তাৰমানে একো পৰিকল্পনাই নাছিল মোৰ। অলপ পঢ়ি শুনি লৈ পেলাই ক'ৰবাত চাকৰি তাকৰি পালে কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানে আমি যেতিয়া পঢ়া শুনা কৰি অতাইছোঁ তেতিয়া ইমান চাকৰি পোৱাটো মানে সহজ নাছিল, আৰু মই কেনেকৈ আগবাঢ়িব লাগে জনাও নাছিলোঁ, সেইকাৰণে চাকৰি কৰা নহ'ল। কিন্তু কেতিয়াও লিখিম বা এইটো দিশেদিয়ে যাম সেইটো মই কেতিয়াও ভবা নাছিলোঁ। কেনেবাকৈ কোনোবা মোৰ ফালে আগবাঢ়ি আহিছে, যেনে বিস্ময়ত গুঞ্জন ফুকনে এদিন গৈ বিচাৰি উলিয়াইছিলেগৈ। মই মানে গল্প লিখিছিলোঁ, গল্প লিখি দৈনিক অসমৰ সেই বক্সটোত পেলাই থৈ আহোঁ, আৰু মই প্ৰত্যেকটো গল্পই পাব্লিছ হৈছিল দৈনিক অসমত। সেইকাৰণে গুঞ্জন ফুকনে মোক এদিন বিচাৰি গ'ল, আমি ভাড়াঘৰত থাকোঁ তেতিয়া আমবাৰীত। তাৰপিছতে সেই বিস্ময়ত আপুনি লিখক বুলি জোৰ কৰি মই যে লিখিম, উপন্যাস এখন লিখিম, গল্প এটা লিখিম, মই তেনেকৈ ইমান ভবা নাছিলোঁ। গুঞ্জন ফুকনৰ তাগিদাতেই মই লিখিবলৈ ল'লোঁ বিস্ময়ত। তাৰপিছততো বিস্ময়ৰ লগত মোৰ নামটো জড়িতই হৈ পৰিলে। তাৰপিছত বিস্ময়ৰ পৰা প্ৰিয় সখীও বহুত দিন ধৰি কৰিলে আপুনি, নন্দিনী আছিলে। 7 বছৰ সম্পাদনাত আছিলোঁ, আৰু তেনেকৈ কামবোৰ কৰি গৈ আছোঁ। মোক বেলেগেহে মোক মানে আঙুলিত ধৰি টানি নিয়া যেন লাগে, মই নিজেই কি কৰিছোঁ নিজে নাজানো। আৰু আমি আচলতে মই নিজে লিখা মেলা নকৰোঁ, কিন্তু মায়ে কৰিছিলে আৰু মোৰ বাইদেউ বন্দনাই কৰে, তাৰ লগতে জীমুনি বাইদেউ কৰে। সেইকাৰণে মা আৰু বাইদেউৰ বন্দনাৰ লগত জীমুনি বাইদেউৰ সম্পৰ্কটো বেছি মিল থাকে। আমাৰ অকণমান লিখা মেলা নকৰোঁ কাৰণে বেছিকৈ নাহোঁ, আৰু আহিবলগীয়া নহয়। আজি আহিলোঁ, বহুত দিনৰ মূৰত ফূৰ্তি কৰিলোঁ ইয়াত, আৰু আমি আশা কৰিছোঁ বাইদেউ লিখি যাওক ভৱিষ্যতলৈ। আৰু এটা কথা, সিদিনাখন যে যিটো মানে প্ৰাগ নিউজে যিটো এৱাৰ্ড দিলে, সেইটো আমাৰ লেহুগাঁৱৰ গ্ৰুপৰ কিন্তু সকলোৱে, তেওঁ যিখন জন্ম গাঁও, সেই গাঁওখনৰ সকলো মানুহে তেখেতক মানে সকলোৱে গৌৰৱ অনুভৱ কৰিছে। গতিকে আমাৰো ভাল লাগে যে আমাৰ গাঁৱৰ পৰা আহি পেলাই এগৰাকী সফল ব্যক্তি হৈছে, আৰু তেখেতৰ আমি ভৱিষ্যত উন্নতি কামনা কৰিলোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।